So guys, আজি আমাৰ মেট্ৰিকৰ social science exam আছিল আৰু আপোনালোকক কি কম social science examৰ question ইমানে টাফ আহিছে টোটেল 5টা 6টা exam গল মেট্ৰিকৰ তো আটাইতকৈ টাফ যেটো exam হেতু social science হল এতিয়ালৈকে কাৰণ মই আটাইতকৈ যেটো ভয় লাগা সাবজেক্ট হেতু maths আছিল হেতু পাস কৰি যাম বাট মই মোৰ এনেকুৱা এতিয়া ভয় লাগি আছে social science পাস কৰিম নে কালি মই ইমান প্ৰিভিয়াস ইয়াৰ্সৰ কোৱেশ্চন খিনি সলভ কৰিলো বহুত পঢ়িলো ইয়াৰ পিছত ফেইল কৰিলো 63 টা পেজ আছিল কোৱেশ্চনত আৰু এনেকা দিছে যে মিলাই আপোনালোকক দেখাই দিম বাৰ কোৱেশ্চন খিনি লিটাৰেলি এক্সামিনাৰে কোৱেশ্চন খিনি চাই তেওঁলোকে ভয় খাইছে যে কি কোৱেশ্চন কাটিছে এনেকে আৰু প্ৰথমবাৰ এনেকা কোৱেশ্চন কাটিছে এনেকুৱা ফিল হৈ আছিল যে মই সোশিয়াল সায়েন্সৰ এক্সাম দিব আহি ইউপিএসসি এক্সামত বহি গলো নেকি ভাই যিখিনি পঢ়িছো এইখিনি আহাই নাই একোই অহা নাই এনেকুৱা নহয় যে আমাৰ স্কুলত মই চেণ্টাৰত প্ৰতিজন ছাত্ৰৰ মুখত এইটো শুনা পাই আছো যে আজি এক্সামত ফেইল মানে মই এইটো এক্সপেক্ট কৰিছিলো যে সোশিয়াল সায়েন্সত লেটাৰ আহিব বাকি সাবজেক্টক আহক চাই নাহক কিন্তু শেষ আৰু এতিয়া প্ৰশ্ন হেতু উঠি আছে যে পাস কৰিম নে ফেইল কৰিম সো সবকে আশা কৰো যে পাস কৰাই দিব কাৰণ ইমান টাফ কোৱেশ্চন কাটিব নালাগিছিল ইমান মানে টাফ আপুনি আমাৰ টিচাৰে এইটো চাই ভয় খাই গৈছে যে প্লাস এক্সামিনাৰটো চাই এনেকৈ কোৱেশ্চন আহা নাই 63 টা পেজৰ আপুনি আইডিয়া কৰক কিমান এইখিনি পঢ়ুতে কিমান তাৰ পিছত 3 ঘণ্টা টাইম থাকে কিন্তু পঢ়ুতেতো টাইম যাব 63 টা পেজ আছে ভাবি চাওক তো আপোনালোকৰ কেনেকুৱা হৈছে কমেন্ট কৰি জনাব কাৰ কোনে এক্সাম দিছে মোৰ লগৰ ফ্ৰেণ্ডখিনি সবে জনাব আপোনালোকৰ কেনেকুৱা হ'ল মোৰ বহুত বেয়া হৈছে সো থ্যাংক ইউ এইটো ভিডিও সবৰ তাতে শেয়াৰ কৰি দিব যেনে বেয়া ফিল কৰি আছে যে তেওঁৰ এক্সাম বেয়া হৈছে এনেকুৱা তেওঁৰ বেয়া হোৱা নাই সবৰে বেয়া হৈছে চেণ্টাৰত আমাৰ তো তাতে এজনী ছোৱালী বেহুছে হৈ গ'ল কোৱেশ্চন পেপাৰ দেখা পায় সো ইট ওয়াজ ওয়ান অফ দা টাফেষ্ট এক্সাম